নমস্কাৰ মই আপি আলহামেৰ স্বাগতম জনাইছো এই টিউব চেনেললৈ সাজি আমি পঢ়িম ক্লাস 9 ৰ গণিতৰ যেটো অনুশীলনী 10.4 আছে আমি এইটো আজি সলিউশন কৰিম সো ইয়াৰ পৰা তোমালোকৰ এমসিকিউ থাকিব সো গতি এইখিনি কথা মনত ৰাখিবা যি জৰ পৰা এমসিকিউ আহিব পাৰে সেইখিনি মই তোমালোকক কৈ দিম যেনেকে 1 নম্বৰ প্ৰশ্নটো তোমালোকৰ অনুশীলনীত আগৰ পৰীক্ষাত 2 নম্বৰ নহলে 3 নম্বৰৰ কাৰণে আহিছিল কিন্তু এতিয়া বেছিভাগ এমসিকিউৰ কাৰণে আহে সো গতিকে তোমালোকৰ পৰীক্ষাত এইটো 2 নম্বৰৰ কাৰণে আহিব পাৰে এমসিকিউৰ কাৰণে কিন্তু আহিব পাৰে ঠিক আছে সো গতিকে আমি 1 নম্বৰটোৰ সলিউশনটো কৰি লও সলিউশন বা সমাধান বুলি আমি কওঁ সো আমাক কৈছে কি যে 5 সেমি আৰু 3 সেমি ব্যাসাৰ্ধৰ বৃত্ত দুটাই দুটা বিন্দুত কটাকটি কৰিছে আৰু হিহতৰ কেন্দ্ৰৰ দূৰত্ব 4 সেমি সাধাৰণ জেডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা সাধাৰণ জে মানে কৈছে কি দুটা বৃত্ততে একেটা জে থাকিব সো গতিকে আমি কম্পাসৰ সহায়ত দুটা বৃত্ত আমাক আঁকিব লাগিব ঠিক আছে গতিকে আমি দুটা বৃত্ত আঁকিলো আমাক জি কৈছে প্ৰশ্নত এটা কৈছে 5 সেমি এটা 3 সেমি কৈছে আৰু কেন্দ্ৰৰ মাজৰ দূৰত্ব 4 সেমি বুলি কৈছে সো গতিকে আমি প্ৰথমত কেন্দ্ৰৰ মাজৰ দূৰত্বটো আমি 4 সেমি বুলি লিখিলো গতিকে এটো ধৰিলো এটা বৃত্তৰ কেন্দ্ৰ গতিকে ইয়াৰ পৰা 4 সেমি দূৰত আন এটা বৃত্ত থাকিব গতিকে এইটো এটা আন এটা বৃত্তৰ কেন্দ্ৰ ঠিক আছে গতিকে ইয়াৰ মাজত আমি 4 সেমি আমি পাই গলো দূৰত্বটো এতিয়া আমি আঁকিলো প্ৰথমত 5 সেমি দি এটা আঁকিলো বৃত্ত তাৰপিছত আমি 3 সেমি হিচাপে এটা আঁকিলো তে 5 সেমি হিচাপে আমি এটা আঁকিলো এটো শূন্য এটো হৈছে 0 এটো 5 গতিকে 5 সেমি লৈ লৈছো গতিকে ইয়াৰ পৰা মই আঁকিলো 5 সেমি বৃত্ত গতিকে মই বৃত্তটো এনেকৈ আঁকিলো তোমালোকে সেম টু সেম আঁকিবা হা এনেকৈ আঁকিব লাগিব বৃত্তটো আঁকিলে বৃত্তত নাম্বাৰ থাকে হা এটো হল 5 সেমি বৃত্ত এতিয়া আমাক আনটো দিছে 3 সেমি বৃত্ত আঁকিব কৈছে গতিকে এতিয়া আমি 3 সেমি আঁকো গতিকে আমি এইটো কেন্দ্ৰ কৰি আঁকিলো ডাঙৰটো এতিয়া 3 সেমি টো এইটো গতিকে আমি স্কেলৰ সহায়ত 3 সেমি আকৌ চাই ল'ব লাগিব গতিকে 0 ইয়াত হৈছে 3 সেমি সো গতিকে আমি এইটো কেন্দ্ৰৰ পৰা 3 সেমি আঁকিলো ঠিক আছে 3 সেমি আমি এইটো কেন্দ্ৰৰ পৰা আঁকি লৈছো এইটো হৈছে আমাৰ বৃত্ত এতিয়া যেটো সাধাৰণ জে থাকিব অৰ্থাৎ এই জেটো কেন্দ্ৰৰ মাজেৰে যায় গতিকে আমি চেক কৰি চাও গতিকে এইটো জেট কটাকটি কৰিছে ইয়াত কটাকটি কৰিছে আৰু ইয়াত কটাকটি কৰিছে গতিকে এইটো আমি দাগ টানি দিও দাগ টানি দিলে কেন্দ্ৰ দেখা পাইছে আমি কেন্দ্ৰৰ মাজেৰে গৈছে ঠিক আছে ইয়াত অকমান বেছিকৈ আহিছে কথা নাই এটা অকমান লৰচৰ হৈছে মোৰ কম্পাসটো নহলে ইয়াতে সেম টু সেম গল গতিকে এইটো তোমালোকে ধৰি লোৱা কেন্দ্ৰ গতিকে এইটো ও এইটো ও ড্যাশ বুলি নাম দিব পাৰা তাৰপিছত এইটো নাম যেহেতু এইটো কম এইটো বৃত্তত আছে এইটো জে গতিকে এইটো সাধাৰণ জে হ'ব গতিকে নাম দিও এইটো এ এইটো বি নাম দিও এইখিনি দূৰত্ব হৈছে 4 সেমি ঠিক আছে এইখিনি আমাক কৈ দিছে আৰু যি 5 সেমি ব্যাসাৰ্ধ আছে গতিকে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ হৈছে 5 সেমি অৰ্থাৎ আমি যদি কানেক্ট কৰি দিও এই বৃত্তৰ পৰা এই বৃত্তৰ এইটোলৈ যদি আমি কানেক্ট কৰি দিও এটো কাট পেন্সিল দি আঁকিবা এইবিলাক হা মই কলম দি আঁকি আছো গতিকে এইটো 5 সেমি হ'ব আৰু সৰু বৃত্তটোৰ কাৰণে যদি আমি চাও সৰু বৃত্তটোৰ কেন্দ্ৰৰ পৰা যদি আমি কেন্দ্ৰৰ পৰা ও এ যেটো আছে এইখিনি হৈছে কিমান 4 সেমি কাৰণ এইটো এটা কি ব্যাসাৰ্ধ হৈ আছে গতিকে সৰু বৃত্তটো আছে 3 সেমি গতিকে 3 সেমি বৃত্ত আছিল 3 সেমি হ'ব এইখিনি এইটো 3 সেমি ঠিক আছে গতিকে এইটো আমি কানেক্ট কৰিলে এইটো আমি পাই যাম 3 সেমি ঠিক আছে গতিকে এটা কৰিলে হৈ যাব কিয়নো আমাক জাস্ট জেডালৰ দৈৰ্ঘ্য উলিয়াবলৈ কৈছে সো গতিকে আমি জানো যে জি বৃত্ত আছে আমি যদি এইটো 90 ডিগ্ৰী দেখাব পাৰো এইটো ৰাইট এংগেল ট্ৰায়াঙ্গেল হলে আমি কব পাৰিম যে এইটো এই জেটো এইটো যেটো লম্বভাৱে সমদ্বিখণ্ডিত কৰিছে এই কেন্দ্ৰৰ পৰা এইটো গতিকে এইটো সমানভাৱে ভাগ কৰিছে গতিকে এইটো যিমান হ'ব এইটো 3 সেমি হলে এইটো 3 সেমি যোগ কৰিলে আমি জেডালৰ দৈৰ্ঘ্য 6 সেমি পাম এইটো তোমালোকে এমসিকিউ আকাৰে হৈ গল কিন্তু 2 নম্বৰৰ কাৰণে কৰিব লাগিলে তোমালোকে অংকটো কৰিব লাগিব কেনেকৈ প্ৰমাণ কৰিব লাগিব আমাৰ চিত্ৰটো এইটো হৈ গল সো গতিকে আমি যিখিনি দিয়া আছে এইখিনি লিখিলাম ঠিক আছে গতিকে মই ব্ৰাইটনেস অকমান কমাই দিছো সলিউশনটো যে ইয়াত আমাক আমি নামকৰণ কৰো যে এও বা ও এ 3 সেমি দি আছে যে ইয়াত ও এ 3 সেমি তাৰপিছত ও দুটা বস্তু মাজত দূৰত্ব গতি ও বা মই ইয়াত নাম বেলেগ দিও ও পি দিও ও দিলে বেয়া দেখা যায় ও পি দিও এইটো বৃত্তৰ কেন্দ্ৰৰ নাম পি সৰু বৃত্তৰ কেন্দ্ৰৰ নাম ও দিলো গতি ও পি কিমান 4 সেমি কিয়নো কেন্দ্ৰৰ দূৰত্ব 4 সেমি বুলি কৈছে
গতিকে OP 4 সেন্টিমিটার আৰু যেটো এইটো আছে এইটো ব্যাসাৰ্ধ আছে গতিকে AP হৈছে 5 সেন্টিমিটার গতিকে AP = 5 সেন্টিমিটার আমি পাই গলো এতিয়া পাইথাগোৰীয় সূত্ৰ পেলাম যদি পাইথাগোৰীয় সূত্ৰৰ মতে যদি এইটো ইকুৱেল পাই যায় তেনলে আমি কম যে এইটো সমকোণী ত্ৰিভুজ হলে এইটো সমানভাৱে ভাগ কৰিব যেহেতু 90 ডিগ্ৰী হলে এইটো কেন্দ্ৰৰ পৰা আহা জ্যালৈ টনা লম্বই কি জ্যা দুটালক সমানভাৱে ভাগ কৰে আমি জানো সো গতিকে এইটো যিমান হ'ব এইটো তাৰ সীমানে হ'ব গতিকে এইটো যোগ কৰি আমি গোটেইটো পাই যাম গতিকে আমি এতিয়া কৰো গতিকে আমি লিখিম যে ত্ৰিভুজ যেটো আমি ওপৰৰ ত্ৰিভুজটো ধৰো OAP ৰ পৰা আমি কি পাও আমি যদি পাইথাগোৰীয় সূত্ৰ হিচাপ কৰো তাহলে কি হয় যেটো অতিভুজ আছে অতিভুজ অৰ্থাৎ AP ৰ অতিভুজৰ স্কয়াৰ যি ভূমি আছে ভূমি হৈছে OP ইয়াৰ স্কয়াৰ যোগ যেটো উন্নতি আছে এটো হৈছে OA ইয়াৰ স্কয়াৰ হ'ব গতিকে AP কিমান দিয়া আছে 5 সেন্টিমিটাৰ ইয়াৰ স্কয়াৰ OP হৈছে 4 সেন্টিমিটাৰ স্কয়াৰ আৰু OA হৈছে কিমান 3 সেন্টিমিটাৰ স্কয়াৰ গতিকে 5 ৰ স্কয়াৰ 25 4 স্কয়াৰ 16 আৰু 3 ৰ স্কয়াৰ 9 গতিকে 25 = 16 আৰু 9 25 গতিকে 25 মিলিছে গতিকে পাইথাগোৰীয় সূত্ৰৰ মতে মানি চলিছে গতিকে লিখিম এই জি কেইটা আমি যদি পাইথাগোৰীয় সূত্ৰৰ মতে মানি চলে অৰ্থাৎ এইটো সমান হৈ যায় তেতিয়া এই যি তিনিটা তত্ত্ব আছে 3 5 7 ধৰিৰা 3 4 আৰু 5 এইটো পাইথাগোৰীয় ট্ৰিপলেট বুলি কোৱা হয় ঠিক আছে যদি পাইথাগোৰাছৰ সূত্ৰ মানি চলে এইটো ট্ৰিপলেট বুলি কোৱা হয় তেনেকুৱা ধৰণৰ MCQ থাকিব এনেকুৱা থাকিব যে অপচন A এইটো অপচন B তেনেকুৱা গতিকে যেটো পাইথাগোৰীয় সূত্ৰ মানি নচলিব বা যেটো অতিভুজ = ভূমি আৰু উন্নতিৰ স্কয়াৰৰ সমান নহব হেতু পাইথাগোৰীয় ট্ৰিপলেট নহব এইটো কিন্তু MCQ আহে ইমান বিলাক ঠিক আছে ক্লাস 6 তো পাইছা এইবিলাক মনত যদি নাই 9ত লাগিব এইবিলাক গতিকে আমি লিখিম যে যেহেতু 25 = 25 পালো অৰ্থাৎ এইটো এটা ট্ৰিপলেট গতিকে লিখিম যে ইহত অৰ্থাৎ ইহত মানে 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰক বুজাইছে যে ইহত পাইথাগোৰীয় ট্ৰিপলেট বুলি কোৱা হয় ইংৰাজীত ট্ৰিপলেট কয় অসমীয়াতো ট্ৰিপলেট বুলি কোৱা হয় ট্ৰিপলেট ঠিক আছে পাইথাগোৰীয় ট্ৰিপলেট গঠন কৰিছে বা কৰে গতিকে আমি লিখিম গতিকে যত আমি গঠন কৰে যত এইটো যেটো আছে এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী গতিকে ওপৰটো লৈছে ওপৰটো দিম যে যত এংগেল AOP 90 ডিগ্ৰী বা অকল দিব পৰা অকল যত এংগেল P বা এনেকে লিখিবা যে AOP = 90 ডিগ্ৰী ঠিক আছে দিলু বা সমকোণ 90 ডিগ্ৰী মানে সমকোণ যে 90 ডিগ্ৰী বা সমকোণ ঠিক আছে সমকোণ গতিকে আমি সমকোণ পাই গলো এতিয়া তোমালোকে চোৱা জি আমাক ডাঙৰ বৃত্তটোৰ ক্ষেত্ৰত আমি চাম যে 5 সেন্টিমিটাৰ যেটো ব্যাসাৰ্ধ আছে এইটোৰ ক্ষেত্ৰত আমি চাই আছো ঠিক আছে ডাঙৰটোৰ ক্ষেত্ৰত চালেহে আমি এইটো পাই যাম যেহেতু আমি অতিভুজটো ডাঙৰটোৰ পৰা লৈছো নিশ্চয়কৈ ইয়াৰ পৰা আমি লব পাৰো যদি ইয়াৰ কেন্দ্ৰৰ পৰা যেহেতু কেন্দ্ৰৰ মাজেৰে গৈছে ঠিকানে ইয়াৰ পৰা লব নোৱাৰো আমি ডাঙৰ বৃত্তৰ পৰা অতিভুজটো লৈছো অতিভুজটো যৰ পৰা লৈছো এইটোৰ পৰা আমি বস্তুখিনি আনো গতিকে লিখিম যে ডাঙৰ বৃত্ত বা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তটো অৰ্থাৎ ডাঙৰ বৃত্তটো খোজাইছে যে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ পৰা ব্যাসাৰ্ধৰ বৃত্তৰ ক্ষেত্ৰত এইটো বৃত্তৰ ক্ষেত্ৰত আমি কি পাও যেটো OP টো লম্ব হৈ আছে কাৰ ওপৰত AB জেডালৰ ওপৰত লম্ব হৈ আছে ঠিক আছে যে OP টো AB জেডালৰ ওপৰত লম্ব হৈ আছে ঠিক আছে গতিকে AP = আমি কি পাম যেহেতু লম্ব হৈ থাকিলে কি হয় আধা হৈ যায় গতিকে AP টো হাফ অফ কি হৈ যাব সরি AP টো নহব OA ঠিক আছে OA = হাফ অফ AB হৈ যাব যেহেতু OP টো লম্ব গতিকে OA = হাফ অফ AB হৈ যাব ঠিক আছে গতিকে OA আমি কিমান পাই গৈছো 3 সেন্টিমিটাৰ পাই গৈছো OA গতিকে OA = হাফ অফ AB হৈ যায় বুজি পাইছা এতিয়া আমি লিখিম এইটো কিয় লিখিব পাৰিলো এই সাইডত এইটো কথা লিখিব লাগিব যে কিয় আধা হৈ গল যে যেহেতু লিখিম যে বৃত্তৰ এই উক্তিটো দিবা হা যে বৃত্তৰ কেন্দ্ৰৰ পৰা জ্যালৈ টনা লম্বই
টনা লিখাবোৰ যদি বুজা নাই সেইকাৰণে মুখেৰে কৈ আছো জেলৈ টনা লম্বই জেডালক সমানভাৱে ভাগ কৰে ঠিক আছে লম্বই জেক সমদ্বিখণ্ডিত কৰে বা সমানভাৱে ভাগ কৰে বুলি লিখিব পাৰা জেক সমদ্বিখণ্ডিত কৰে সমদ্বিখণ্ডিত কৰে খণ্ডিত কৰে ঠিক আছে সমদ্বিখণ্ডিত কৰে গতিকে দেখা যায় ইমান দেৰি যে বৃত্তৰ কেন্দ্ৰৰ পৰা জেলৈ টনা লম্ব জেক সমদ্বিখণ্ডিত কৰে গতিকে এই কাৰণে আমি হাফ অফ এবি লিখিব পাৰিলো ঠিক আছে গতিকে AO ইজ ইকুয়াল টু মানে কি AO আমি পাই গলো 3 সেন্টিমিটাৰ আৰু হাফ অফ এবি গতিকে হাফ এবি মান আমাক দিয়া নাই ঠিক আছে গতিকে এবি আমি লিখিলো বা এটো উল্টাই আনিব পাৰি এটো যদি এইফালে পূৰণ কৰি আমি কি হয় ডাইৰেক্ট কৰি দিও এটো যেটো ভাগ হৈ আছে ইফালে আহিলে পূৰণ হৈ যাব গতি দুইটো ইয়াত পূৰণ হ'ব গতি 2 পূৰণ 3 পূৰণ হলে কিমান হ'ব 2 3 গুণ 6 সেন্টিমিটাৰ হৈ যাব ডাইৰেক্ট আমি 6 সেন্টিমিটাৰ ইজ ইকুয়াল টু এবি অৰ্থাৎ আমি জেডালৰ দৈৰ্ঘ্য কিমান পালো 6 সেন্টিমিটাৰ গতিকে লাষ্টত এইটো কথা লিখিবা মোৰ বহি শেষ পালে মই লিখি দিম তথাপি এটো দৰকাৰী মোৰ নেক্সট পেজত লিখিবা তোমালোকে যেহেতু আমি AO 3 সেন্টিমিটার গতি দুইটো ইফালে আহিলে 2 পূৰণ 3 6 হৈ গল ঠিক আছে 6 সেন্টিমিটার যেটো AB গতিকে আমি লিখো অতএব জেডালৰ দৈৰ্ঘ্য আমাক জেডালৰ দৈৰ্ঘ্য কৈছে গতিকে অতএব জেডালৰ দৈৰ্ঘ্য ইজ ইকুয়াল টু 6 সেন্টিমিটার বুজি পাইছা এটো আমাৰ आंसर সো ইয়াত জেডাল বুলি নিদিবা অকল সাধাৰণ যেহেতু আমাক সাধাৰণ জেডালৰ দৈৰ্ঘ্য লেব কৈছে প্ৰশ্ন চ যে সাধাৰণ জেডালৰ দৈৰ্ঘ্য কিমান গতিকে লিখিবা যে ইয়াত লিখিবা সাধাৰণ জেডালৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ ঠিক আছে লাষ্ট লিখিবা এটো একবাৰ ধুনিয়াকে লিখিব লাগিব এতিয়া 2 নম্বৰ প্ৰশ্ন চাম যে যদি এটা বৃত্তৰ দুডাল সমান যায় বৃত্তটোৰ ভিতৰত কটাকটি কৰে তেন্তে প্ৰমাণ কৰা যে এডাল জেয়াৰ ৰেখাখণ্ড দুটা আনডালৰ অনুৰূপ ৰেখাখণ্ড দুটাৰ লগত সমান গতিকে 2 নম্বৰটো আমি সমাধান কৰিম একেবাৰে সহজ অংক এটো প্ৰমাণ আকাৰে আহিব পৰীক্ষাত ইয়াৰ পৰা এমসিকিউ আহিব আমাক এটা বৃত্ত আঁকিব লাগিব গতিকে ধুনিয়াকে এটা বৃত্ত আঁকি লোৱা যেমিতি হয় আঁকিবা দেই এলেহুৱা নহবা হাতেৰে অকমান যে আঁকি দিবা অকম বেকাকে আঁকিলে তনেকে বেয়া দেখায় ঠিক আছে ধুনিয়াকে আঁকিবা গতিকে এটো বৃত্ত এটো অকেন্দ্ৰযুক্ত কৈছে আমাক দুটা জিয়া ঠিক আছে গতি দুটা জেক কটাকটি কৰে বুলি কৈছে গতি আমি এটা যে এইটো আঁকিলো আৰু এটা যে কটাকটি কৰাকে মই এইটো এটা যে আঁকি দিলো গতিকে দুটা সমান যে গতি দুটা সমান যে দুটাল সমান গতিকে ইয়াত কটাকটি কৰিছে এতিয়া প্ৰমাণ কৰা যেটো ৰেখাখণ্ড অৰ্থাৎ আমি মই যে নামকৰণ কৰো এইটো নাম দিম যদি মই A এইটো নাম যদি দিও B এইটো নাম C এইটো নাম D যদি দিও জি কটাকটি কৰিছে অৰ্থাৎ এই ইয়াত যদি কটাকটি কৰে এইটো ABCD EFG এইটো নাম যদি দিও E জি কটাকটি কৰিছে নহয় যে AD AB যেটো যে আছে এইটো জি কটাকটি কৰিছে অৰ্থাৎ AE টু ED ৰ সমান আৰু CE টু EB ৰ সমান বুলি আমাক প্ৰমাণ কৰিব লাগে ঠিক আছে গতিকে সুবিধাৰ কাৰণে আমি ত্ৰিভুজ আঁকিলো গতিকে এটো হৈছে কেন্দ্ৰ ইয়াৰ পৰা মই লম্ব এটা টানি দিও গতিকে E এটো নাম দিও F ইয়াৰ নাম দিও G এটো কেন্দ্ৰৰ ওপৰত দিয়া G আৰু এইটো আমি ত্ৰিভুজ বনালে আমি সৰ্বসম প্ৰমাণ কৰিলে আমি সুবিধা হ'ব গতিকে আমি টানি দিলো গতিকে এইখিনি আমি অঙ্কন কৰিলো এতিয়া আমি এইটো ত্ৰিভুজ সৰ্বসম দেখালে আমি এইখিনি আৰু এইখিনি সমান পাই যাম আৰু যেহেতু কেন্দ্ৰৰ পৰা যেটো জেলৈ লম্বটো নহয় এই লম্বই জেটোক সমানভাৱে ভাগ কৰে গতিকে যিমানখিনি AG যিমানখিনি থাকিব সেম এই AG ঠাইত এই GB সেম দূৰত্ব থাকিব ঠিক আছে বুজি পাইছা গতিকে এইটো হৈছে আমাৰ মেইন কথাটো সো গতিকে আমি এতিয়া প্ৰমাণটো কৰিম আমি এতিয়া আনসাৰটো কৰিব পাৰিম সো আমাক যিখিনি আমি অঙ্কন কৰিলে এইখিনি লিখিব লাগিব আৰু যিখিনি দিয়া আছে এইখিনি লিখিম বা আমাক যেহেতু বৃত্ত কথা কৈছে গতিকে আমি ধৰা হল লিখিলো যে লেট বা ধৰা হল যে ও কেন্দ্ৰীয় বৃত্ত যে ও কেন্দ্ৰীয় ধৰা হল ও কেন্দ্ৰীয় বৃত্তৰ আমি কি চাব পাইছো যে AB আৰু CD এটা আমি দুটা জেট আনিছো গতিকে লিখিম যে ও কেন্দ্ৰীয় বৃত্তৰ AB আৰু CD দুডাল জিয়া ঠিক আছে জিয়া লিখিলো যেহেতু আমাক সমান জিয়া বুলি কৈছে গতি সমান কথাটো লিখিব যে দুডাল সমান জিয়া যেহেতু আমাক দুডাল সমান জিয়া কৈছে
এখানে সমান সেইকাৰণে কোশ্চেনত লক্ষ্য ৰাখিবা কি কৈছে কোশ্চেনত ঠিক আছে যে সমান যে এতিয়া আমাক প্ৰমাণ কি কৰিব লাগে বা আমি যিখিনি ইয়াত দিয়া আছে সেইখিনি লিখি লওঁ যেটো আমাক কটাকটি কৰিছে এইটো ই বিন্দুত এইটো লিখি দিম যে দুডাল যে আৰু ইহত ই বিন্দুত কটাকটি কৰিছে ই বিন্দুত কটাকটি কৰিছে ঠিক আছে এতিয়া আমি চাম প্ৰমাণ কিটো কৰিব লাগে কি আমাক যে ই বি টো ই সিৰ সমান আৰু এ ই টো ই ডিৰ সমান গতিকে লিখিম যে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে যে দুটাল যেটো ভাগ কৰিছে যে ই বি টো ই সিৰ সমান বা সিৰ সমান আৰু সৰু যেটো ৰেখাখণ্ড আছে এ ই টো ডি ইৰ সমান ঠিক আছে এটা আমাক প্ৰমাণ কৰিব লাগে সেটি আমি প্ৰমাণটো কৰি লওঁ প্ৰমাণৰ আগত আমি অঙ্কন কৰি লওঁ যেহেতু আমি লম্ব টানিছো গতিকে লিখিম অঙ্কনত আমি কি কৰিম আমি কেন্দ্ৰ ওৰ পৰা OF আৰু OG আমি অঙ্কন কৰিছ আৰু OE সংযোগ কৰা হল এটো লিখিবা যে OE লম্ব আমি টানিছো CD ৰ ওপৰত ঠিক আছে OE কৈছো OF আমি লম্ব টানিছো OF লম্ব টানিছো CD ৰ ওপৰত আৰু OG আমি লম্ব টানিছো AB ৰ ওপৰত গতিকে AB ৰ ওপৰত আমি লম্ব টানিছো আমি এইখিনি কথা লিখিলো এটো AB হা লিখি লবা ভালকে AB ৰ ওপৰত আমি লম্ব টানিছো আৰু সংযোগ আমি OE সংযোগ কৰিছো আৰু OE সংযোগ কৰা হল ঠিক আছে এতিয়া আমি প্ৰমাণটো লিখি লওঁ প্ৰমাণ আমি কৰিম প্ৰথমে আমি এই দুটা ত্ৰিভুজ লৈ লওঁ এই দুটা ত্ৰিভুজ লৈ আমি সৰ্বসম প্ৰমাণ কৰো তাৰ পিছত আমি এইটো আৰু এই CPCD মতে সমান কৰি দিম আৰু এইটোৰ দুগুণা এইটো আমি CPCD বা আমি পূৰণ কৰি দিও আমি পাই যাম ঠিক আছে সো আমি এইটোৱে কৰো সো গতিকে আমি ত্ৰিভুজ দুটা লৈ লওঁ যে ত্ৰিভুজ OFE ওপৰত ত্ৰিভুজ আৰু ত্ৰিভুজ OGE ইৰ পৰা আমি OE OE পাই যাম এটো সাধাৰণ বাহু মই কৈছো সাধাৰণ বাহু আগত ওলাব চেষ্টা কৰিবা ফ্ৰী নাম্বাৰ পাম এটো লিখিবা সাধাৰণ বাহু এটো ঠিক আছে তাৰ পিছত আমি যেটো OF OG এটো সমান হৈ যাব কিয় সমান হৈ যাব যেহেতু কেন্দ্ৰৰ পৰা জেলৈ টনা লম্বই সমান হয় ঠিক আছে বা সমান দূৰৱৰ্তী থাকে আমি উপপাদ্য পাইছো গতিকে লিখিম যেহেতু বৃত্তৰ সমান জ্যাবৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী সমান দূৰত থাকে কাৰণে সমান আমি পাই গলো আৰু আমি এটা কি পাই যাম যেহেতু লম্ব টানিছো গতিকে 90 ডিগ্ৰী পাই যাম আমি ঠিক আছে গতিকে এইটো আমি 90 ডিগ্ৰী পাই যাম এইটো আমি 90 ডিগ্ৰী পাই যাম গতিকে এইটো আমি কৰো যে এংগেল OFE এংগেল OGE 90 ডিগ্ৰী পাই যাম ঠিক আছে যেহেতু লম্ব বুজি পাইছা এতিয়া আমি দুটা ত্ৰিভুজ সৰ্বসম প্ৰমাণ কৰিব পাৰিম গতিকে লিখোতে OFE সৰ্বসম ত্ৰিভুজ OGE কি হিকাৰ্য মতে কোণ বাহু হিকাৰ্য মতে গতিকে SAS বাহু কোণ বাহু হিকাৰ্য মতে ঠিক আছে এতিয়া আমি CPCD মতে আমি কি ইকুৱেল দেখাব পাৰিম যেটো FG আছে এটো EG ৰ সমান বুলি আমি দেখাব পাৰিম ঠিক আছে গতিকে লিখিম FG FE is equal to GE বা EG বুলি লিখিব পাৰি FE is equal to
ই জি বুলি লিখি দিওঁ গতিকে এইটো আমি CP/CT মতে সমান পাই যাম CP/CT মতে আমি সমান পাই গ'লো ইমানখিনি বুজি পাইছা এতিয়া আমি যেহেতু আমি জানো যে বৃত্ত কেন্দ্ৰৰ পৰা সমানভাৱে ভাগ কৰে যেহেতু গতিকে যেহেতু এইটো আধা হৈ আছে অৰ্থাৎ এইটো আৰু এইটো সমান হৈ যাব কিয়নো একে সমান যে হলে সমদূৰৱৰ্তী থাকিব গতিকে এইটো সমান হ'ব গতিকে আমি এই এফ এর লগত আমি যদি CF টো যোগ কৰি দিওঁ সেম EG ৰ লগত আমি যদি GB যোগ কৰি দিওঁ একে বস্তুই হ'ব গতিকে যেহেতু এই দুটা সমান গতিকে আমি যোগ কৰি দিওঁ যোগ কৰি দিলে আমি গোটেই জ্যাটো পাই যাম সেইকাৰণে যোগ কৰিম গতিকে লিখিম ইমপ্লাইজ যে FE যোগ আমি ওপৰৰ খিনি পাৰ্টখিনি যোগ কৰি দিওঁ যে FC খিনি যোগ কৰি দিম এইফালেও সেম EG যিখিনি থাকিব ইয়াৰ লগত আমি GB টো আমি যোগ কৰি দিম তেতিয়া আমি গোটেই জ্যাটো পাই যাম কিমান জ্যা পাই যাম CD CD নাপা CE EB গতিকে আমাক এইটোৱে প্ৰমাণ কৰিব গৈছে C EB এইটো আমি ফাৰ্স্ট পাই গলো C EB গতিকে এইটো এটা ফাৰ্স্ট প্ৰমাণ পাই গলো এতিয়া আমাক লাগে A D এইটো এতিয়া প্ৰমাণ কৰিব পাৰিলে আমাৰ এনসারটো হৈ গল ঠিক আছে গতিকে আধা আমাৰ হৈ গল তাৰমানে এতিয়া বাকি আধাটো কৰিম যে এতিয়া বা আকৌ যি লিখা তোমালোকে যেটো সুবিধা পোৱা হেতু যে এতিয়া বা আকৌ আমি কি কৰিব পাৰিম এতিয়া আমি লিখিম সো ইয়াত এটা কথা লিখিব পাৰা তোমালোকে যেহেতু এইটো লিখিছো গতিকে তোমালোকে লিখিবা যেহেতু যেটো FC আছে হাফ অফ FC বা CF হাফ অফ কি হয় যেটো আমাৰ CD যে আছে এইটো জেৰ সমান হয় হাফ অফ CD আৰু এন্ড যেটো আমাৰ GB আছে GB টো কি হয় হাফ অফ AB জেৰ আধা হয় ঠিক আছে GB টো হাফ অফ AB জে হয় এইটো কথা সাইডত লিখিবা সুবিধা হ'ব ঠিক আছে এইটো AB মই অকন ব্ৰাইটনেস কমাই দিও নহলে দেখা যোৱা নাই এতিয়া দেখা পাইছে নিশ্চয়কৈ এইটো হৈছে AB ৰ আধা ঠিক আছে আমি নেক্সট লাইনটো কৰো এতিয়া নেক্সট লাইনটো আমাৰ দৰকাৰ পৰিব গতিকে আকৌ বা এতিয়া যি আমি লিখিম গতিকে আমি যেটো আমি পালো যে এই যেটো আমি সমান জ্যা কৈছে আমাক যে AB জ্যা আৰু CD জ্যাটো সমান আমাক কৈছে গতিকে এটা আমি লিখি ললো এতিয়া আমি AB ৰ পৰা আমি এইটো যদি বিয়োগ কৰি দিও যে AB বিয়োগ C AB ৰ পৰা কি থাকিব EB থাকিব গতিকে AB বিয়োগ EB আকৌ CD ৰ পৰা যদি আমি CE টো বিয়োগ কৰি দিও CE টো বিয়োগ কৰি দিও কি থাকিব অকল থাকিব AE আৰু এইটোৰ পৰা এইটো বিয়োগ কৰিলে কি থাকিব ED গতিকে এইটো আমাক প্ৰমাণ কৰিব দিছিলে গতিকে আমি প্ৰমাণ কৰিলো গতিকে প্ৰমাণিত বাস আমাৰ দুটা বস্তুৱে প্ৰমাণ কৰা হৈ গল বুজি পাইছা এইটো গল আমাৰ 2 নম্বৰটো এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে যদি এটা বৃত্তৰ দুডাল সমান জ্যাই বৃত্তটোৰ ভিতৰত কটাকটি কৰে তেন্তে প্ৰমাণ কৰা যে কেন্দ্ৰ আৰু ছেদবিন্দু সংযোগী ৰেখাই জ্যা দুডালৰ লগত সমান কোণ উৎপন্ন কৰে গতিকে 2 নম্বৰটো দৰে একে 3 নম্বৰটো গতিকে আমি কৰিম এতিয়া 10.4 এটো 2 নম্বৰৰ কাৰণে আহিব গতিকে আমি সলিউশন বা সমাধান কৰিম সমাধান আমি কৰি লওঁ এবাৰ সলিউশন বুলি লিখিলো গতিকে যদি এটা বৃত্ত গতিকে তোমালোকে জ্যামিতি বাক্সৰ সহায়ত আঁকিবা মই হাতে আঁকি আছো সুবিধা হ'ব নহলে কাট পেন্সিল দেখা না যায় গতিকে এইটো বৃত্ত ধৰিলো যে দুডাল সমান জ্যা গতিকে দুটা সমান জ্যা গতিকে এইটো এটা আৰু এইটো এটা দুটা জ্যা সমান কটাকটি কৰিছে ভিতৰত কটাকটি কৰিছে তেন্তে প্ৰমাণ কৰা যে কেন্দ্ৰ আৰু ছেদবিন্দু সংযোগী গতিকে কেন্দ্ৰ আৰু ছেদবিন্দু মানে ইয়াত কটাকটি কৰিছে এইটো সংযোগী যেটো ৰেখা আছে কেন্দ্ৰ O ইয়াৰ নাম মই এই দিলো ৰেখাই জ্যা দুডালৰ লগত সমান কোণ উৎপন্ন কৰে অৰ্থাৎ এই যেটো জ্যাৰ লগত সমান কোণ উৎপন্ন কৰে অৰ্থাৎ ইয়াৰ লগত যিমান কোণ উৎপন্ন কৰিব ইয়াৰ লগতো সমান কোণ উৎপন্ন কৰিব অৰ্থাৎ আমাক দেখাব লাগে কিবাকে যে এইটো কোণ সমান বুলি আমাক দেখাব লাগে ঠিক আছে সো গতি আমি এইটো সংযোগ কৰি দিও লম্ব আঁকি দিও এইটো আমি এইটো AB ধৰি ল যোৱা জ্যা এইটো CD জ্যা আঁকিলো গতিকে এইটো E এইটো F নাম দিলো এইটো নাম দিলো G এতিয়া এই দুটা ত্ৰিভুজ আমি সৰ্বসম দেখাব পাৰিলে আমি কম যে এইটো কোণ CP/CT মতে সমান ঠিক আছে গতিকে এইটোৱে কৰো গতিকে আমাক যিখিনি দিয়া আছে এইখিনি আমি লিখি লম ঠিক আছে সো গতিকে লিখিম যে ধৰা হল দিলে ভাল হয় লেট বা ধৰা হল যে ও কেন্দ্ৰীয় বৃত্তৰ AB দুটা জ্যা AB আৰু CD জ্যা AB আৰু CD দুডাল জ্যা ঠিক আছে দুডাল জ্যা বুলি লিখিব পাৰিলো আৰু সংযোগ কৰা হল লিখিবা যে
OF আৰু OG সংযোগ কৰা হলে এটো অঙ্কনত লিখিব লাগে একচুয়ালি গতিকে আমি আগত প্ৰমাণ কৰা যে লিখো যে প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে যে এঙ্গেল যেটো আছে এঙ্গেল OEF বা OEA is equal to angle OED এই দুটা কোণ সমান বুলি আমাক দেখাব লাগে যেহেতু কৈছে অনুৰূপ ৰেখাখণ্ড দুটাৰ লগত সমান জেয়া দুটালৰ লগত সমান কোণ কৰে গতিকে এটা আমি কৰিম গতিকে এতিয়া আমি অঙ্কনটো লিখি লও যে অঙ্কনটো আমি কি দৰে কৰিম যে OE লম্ব যে OF OE নহয় OF টো লম্ব টনা হৈছে গতিকে OF লম্ব AB জ্যাত আৰু যেটো OG লম্ব টনা হৈছে কত CD জ্যাত আৰু আমি কি কৰিছো OE সংযোগ কৰা হল ওপৰত ডট এনেকৈ কমা দিলে আৰু এ বুজায় ঠিক আছে গতিকে OE সংযোগ কৰা হল বাস এতিয়া প্ৰমাণটো কৰিলা হৈ যাব গতিকে প্ৰমাণটো আমি কি কৰিম তোমালোকে চোৱা দুটা ত্ৰিভুজ লৈ লওঁ যে ত্ৰিভুজ OFE আৰু ত্ৰিভুজ OE জিৰ পৰা আমি কি পাও OE = OE এটো সাধাৰণ বাহু হৈ আছে গতিকে দুটাতে আছে সাধাৰণ বাহু তাৰ পিছত আমি কি পাই যাম গতিকে কেন্দ্ৰৰ পৰা জ্যালৈ টনা ৰেখাই সদায় কি সমান থাকে গতিকে আমি কি পাম OF = OG লিখিম যে যেহেতু কেন্দ্ৰৰ পৰা লিখিম বৃত্তৰ কেন্দ্ৰৰ পৰা যে বৃত্তৰ কেন্দ্ৰৰ পৰা জ্যালৈ টনা লম্ব সমদূৰৱৰ্তী বা অকল লম্ব দিলে হৈ যাব যেহেতু লম্ব মানে সমান হৈ যাব ঠিক আছে জ্যালৈ বৃত্তৰ কেন্দ্ৰৰ পৰা জ্যালৈ টনা লম্ব এই কাৰণে সমান হৈ গল আৰু লম্ব টানিলে 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব গতিকে OFE 90 ডিগ্ৰী থাকিব = angle OGE গতিকে এইটো প্ৰতিটো 90 ডিগ্ৰী থাকিব কিয়নো লম্ব যেহেতু 90 ডিগ্ৰী হ'ব ঠিক আছে গতিকে আমি পাই গলি গতিকে ত্ৰিভুজ OFE সৰ্বসম ত্ৰিভুজ OEG কি শর্ত মতে কোণ বাহু শিকাৰ্য মতে গতি বাহু শিকাৰ্য মতে ঠিক আছে গতিকে আমি CPCT মতে তিয়া ক'ব পাৰিম যে এঙ্গেল যেহেতু আমি এইটো ত্ৰিভুজ সৰ্বসম পালো গতি CPCT মতে এইটো অনুৰূপাংশ গতিকে এইটো সমান তাকে কৰিম ঠিক আছে গতিকে এঙ্গেল OEA = angle OED CPCT মতে CPCT ঠিক আছে ডাইৰেক্ট মই কেনে কয় OEA লিখিব পাৰো তোমালোকে আগত OEF লিখিব পাৰা OEF = OEG লিখিব পাৰা G নি লিখি মই ডাইৰেক্ট OEA লিখিছো আৰু OED লিখিছো কিয়নো OEG লিখা কথা যেটো একে OED লিখা একে OEF লিখা যেটো OEA লিখিলা এইটোৱে বুজায় ঠিক আছে ডাইৰেক্ট মই এই কাৰণে হেতু লিখিছো ঠিক আছে গতিকে প্ৰমাণিত আমি লিখিম যে প্ৰমাণিত বাস এইটো আমাৰ আনসাৰ কৰিব লাগে আমি আনসাৰ কৰিলো মই আশা কৰিছো তোমালোকে নিশ্চয়কৈ বুজি পাইছা নে নাই পোৱা এতিয়া মই কমেন্টত জনাবা আজি আমি 3 নম্বৰ লৈকে সমাধান কৰিলো নেক্সট ভিডিওত আমি 4 নম্বৰৰ পৰা 6 নম্বৰ লৈকে কৰিম ডেসক্ৰিপচনত দিয়া থাকিব নহলে স্ক্ৰিনত উঠিছে ৰাইট সাইডত তাতে ক্লিক কৰি তোমালোকে 4 নম্বৰ পৰা চাই লোৱা 4 পৰা 6 লৈকে কৰিম ঠিক আছে সো ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা দেই সাবস্ক্ৰাইব কৰিবা মাষ্ট